মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি চিন্তামণিগড়ত পুনৰ অবৈধ দ্বিতীয় বিবাহ। 2 সন্তানৰ মাতৃৰ প্ৰথমা পত্নীৰ এজাহাৰ দাখিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত বহু বিবাহ ৰোধ কৰাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং চিন্তামণিগড়ৰ আজাৰুদ্দিন আলী নামৰ এজন লোকে অবৈধভাৱে দ্বিতীয় বিবাহত আবদ্ধ হৈছে। ফলত আৰ্থিকভাৱে অতি দুৰ্বল প্ৰথমা পত্নীৰ 2টা সন্তানৰ দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। কন্যাৰ দুৰৱস্থা সহিব নোৱাৰি পিতৃয়ে নিজৰ ছোৱালীক হালুৱাটিঙৰ ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে যদিও ল'ৰা দুটাৰ পঢ়া শুনাৰ কথা চিন্তা কৰি মাতৃ আজমা বেগম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। টিপমীয়া গাঁৱৰ গাঁওবুঢ়াক সমগ্ৰ বিষয়টো অৱগত কৰাৰ পিছতো তেওঁ অমনোযোগিতা প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে। বিষয়টো সন্দৰ্ভত সামাজিক দল সংগঠনৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। ইতিমধ্যে আজাৰুদ্দিনৰ প্ৰথমা পত্নী আসমা বেগমে গৌৰীসাগৰ আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগতে মুখ্যমন্ত্ৰী আৰু প্ৰশাসনলৈ অনুৰোধ জনাইছে যাতে স্বামী আজাৰুদ্দিনক অতি শীঘ্ৰে ঘৰলৈ উভতাই আনে। পৰৱৰ্তী সময়ত সমগ্ৰ ঘটনাৰাজিয়ে কি ৰূপ লয় সময়তহে লক্ষণীয় হ'ব। গৌৰীসাগৰৰ পৰা ছাদ্দাম আলীৰ ৰিপৰ্ট। হালুৱাটিং মই 1 নং চিন্তামণিগড়ত বিয়া হৈছোঁ। মোৰ ল'ৰা ছোৱালী 2টা। তো মোৰ মানুহজনে লোকৰ মানুহজনীক লৈ গুচি গ'ল। থানাত ইজৰাৰ এখন দিছিলোঁ, পুলিচে আহিলে এবাৰ। অহাৰ পাছত এতিয়ালৈকে মানে সিদ্ধান্ত কৰি উলিয়াব পৰা নাই মানুহজনক। যেতিয়া আছে মানে মোক ধৰি আনি দিব লাগে, কাৰণ মোৰ অকণ চলিব দিগদাৰ হৈছে, ল'ৰা ছোৱালী বেমাৰ আজাৰ হৈছে আৰু মই এতিয়া মায়ে ঘৰলৈ যাব লৈছোঁ। যেতিয়া আছে মানে যোনে ৰাখিছে তেওঁলোকে মোক মানুহজনক দিব লাগে নি। মানে কি হ'ল, হেৰি মোৰ নাম আসমা বেগম, মানুহজনৰ নাম আজাৰুদ্দিন আলী। 2টা ল'ৰা ছোৱালী আছে মোৰ। লোকৰ মাইকীজনী লৈ পেলাই পলাই আছে। এতিয়া মোৰ অকণ কষ্ট হৈছে আৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হৈছে, ট্ৰিটমেণ্ট নাই, ফোন নাই কৰা বা কাপোৰ খোৱা বোৱা কষ্ট হৈছে। এতিয়া মই কেনেকৈ চলোঁ? এতিয়া মোৰ মায়ে বাৰ ঘৰলৈ গুচি গৈছোঁ। য'ত আছে মুঠতে মানুহটোক আনি দিব লাগে আৰু যোনে ৰাখিছে তেওঁলোকৰ বিপদ আছে, তেওঁলোকক আগতে মানুহটোক পঠিয়াই দিব লাগে। মুখ্যমন্ত্ৰীক জনাইছোঁ যেন মোৰ মানুহটো য'তে আছে আপোনালোকে অকণ সহায় কৰি মোৰ মানুহজন আনি দিব লাগে। গৌৰীসাগৰ থানাত মই দি থোৱা আছে, তেওঁলোকে একো বাট বিচাৰ কৰি দিয়া নাই। গৌৰীসাগৰ থানাত মই তেওঁলোকক কৈছোঁ যে মোৰ মানুহজন য'তে আছে আপোনালোকে বাট বিচাৰ কৰি মোৰ মানুহজন আনি দিয়ক, য'তে আছে। মোৰ অকণ বহুত দিগদাৰ হৈছে, মই এতিয়া মাৰ ঘৰলৈ গুচি গৈছোঁ।